এইকেইদিন দুটা এটা ভিডিঅ' মই বনাই দিছোঁৱে, যিহেতু টাইমো নাই ইমান। তো যিমানখিনি টাইম পাৰোঁ সেইখিনি মই সময় দি আপোনালোকক অকণমান যাতে যিটো আমাৰ ফিজিকেল হ'বলৈ গৈ আছে, এক্সাম হ'বলৈ গৈ আছে, চিলেকশ্যন প্ৰচেছটো অকণমান সহায় হয়। তো সেইটো কাৰণে মই 5 মিনিট 3 মিনিট সময় লৈ মই এটা ভিডিঅ' বনাই দিওঁ, আপোনালোকেও চাই। আৰু লগতে সেই এডমিট কাৰ্ড এতিয়া সন্দৰ্ভত হৈছে, যিহেতু CM ছাৰে কৈছে নৱেম্বৰ মাহলৈ আকৌ ইণ্টাৰভিউ হ'ব, লগতে নতুন ভেকেঞ্চি আহিব, কামাণ্ডো 2টা বেটেলিয়ন গঠন কৰিব, সেইটো সকলোৱে গমেই পাইছে বৰ্তমান। তো নৱেম্বৰ মাহলৈ ইণ্টাৰভিউ হোৱা কথাষাৰে CM ছাৰে কৈছে যিহেতু, আৰু আমাৰ CM ছাৰে য'তে যায় তাতে সোধেই। তো নৱেম্বৰ মাহলৈ যদি ইণ্টাৰভিউ হয়, এডমিট কাৰ্ড কেতিয়া আহিব? এডমিট কাৰ্ড সেই নৱেম্বৰ মাহত যদি ইণ্টাৰভিউ হৈ গৈ 2 মাহৰ আগত এডমিট কাৰ্ড আমি পাই যাম। কেতিয়া ইণ্টাৰভিউ ডেট, ইণ্টাৰভিউ ক'ত হ'ব, তো সেইটো আৰু এডমিট কাৰ্ড প্ৰায় ধৰি থোৱা অক্টোবৰ মাহলৈ ইণ্টাৰভিউ যদি এটা আপডেট আহি যায় তেতিয়া এডমিট কাৰ্ড পাই যাম। অক্টোবৰ মাহত আমি এডমিট কাৰ্ড পাই যাম, ABUB হওক বা যিখিনি আমাৰ হ'বলগীয়া ইণ্টাৰভিউ, তো ফিজিকেল এক্সাম, তো সেইবিলাক আপডেট পাই যাম। লগতে এডমিট কাৰ্ডো আমি অক্টোবৰ মাহত পাই যাম। এডমিট কাৰ্ড পোৱাৰ লগে লগে ৰানিং কৰিলে আমাৰ জানো এইটো ইম্প্ৰুভ হ'ব জানো? তো এটা ভাল মাৰ্ক পাব পাৰিম জানো? সেইটো এটা কুৱেশ্যন থাকিব। তো সেইটো কাৰণে এতিয়াৰ পৰা তোমালোকে ফিল্ডত আহা, ৰানিং কৰা, লং জাম্প মাৰা, চিন আপ মাৰা, 100 মিটাৰ প্ৰেক্টিছ কৰা, লগতে এক্সামৰ কাৰণে এতিয়াৰ পৰা সাজু হৈ থকা। যোনসকলে ফিল্ডত আহিম বুলি অহা নাই তেওঁলোকক কৈছোঁ, কাৰণ বহুতে এতিয়া ইণ্টাৰভিউলৈ বহুত দেৰি আছে বুলি ফিল্ডত অহা নাই। তো তেওঁলোকক কৈছোঁ, আহা যদি সপোন আছে, যদি প্ৰকৃততে সপোন আছে অসম আৰক্ষী হ'বলৈ, আসাম কামাণ্ডো হ'বলৈ যদি সপোন আছে, এতিয়াৰ পৰা আহা, ফিল্ডত প্ৰেক্টিছ কৰা। লগতে এডমিট কাৰ্ডৰ কথা বহুতে মেছেজ কৰিছিলে ইনষ্টাগ্ৰামত। তো সেইধৰণে কৈ দিলোঁ, এডমিট কাৰ্ড হয়তো অক্টোবৰলৈ আহিব, যিহেতু নৱেম্বৰ মাহত ইণ্টাৰভিউ হ'ব বুলি CM ছাৰে কৈছে। আৰু সেইখিনি কথাকে মই বাৰে বাৰে কৈ আছোঁ, কাৰণ এতিয়া বৰ্তমান এটা চাকৰিৰ বাবে বহুতে কষ্ট কৰি আছে, যিকোনো প্ৰকাৰে হ'লেও চাকৰি এটা লাগে। তো সেইটো কাৰণে বহুতে গমেই পায় এটা চাকৰি পাবলৈ এতিয়া ইমান টানো নহয়, সহজো নহয়। তোমালোকে যদি টান বুলি ভাবা টানেই হৈ যাব, যদি সহজ বুলি ভাবা তোমাৰ পৰা ফিজিকেল এক্সাম ভালকৈ ক্লিয়াৰ কৰা, চাকৰিটো এনেও হৈ যাব। আৰু এটা চাকৰিৰ কাৰণে এতিয়া বহুতে বহুতখিনি সপোন দেখি আছে, বহুত কষ্ট কৰিছে সেই সপোনখিনি পূৰণ কৰিবলৈ। সেইকাৰণে তুমিও আহা, ঘৰত ৰাতিপুৱা শুই থাকিলেও নহ'ব, বা ফিল্ডত দৌৰিব যাম, আৰু আহি পেলাই অকণমান লাহে লাহে দৌৰি সেই লং জাম্প মাৰোঁ নেমাৰোঁকৈ সেনেকৈ আৰু এনেকৈ প্ৰেক্টিছ কৰোঁ নকৰোঁকৈ সেনেকৈ ভাবি থাকিলে বহুত দিন আছে, বহুত মাহ আছে। সেই জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এনেকৈ বহুত মাহ পৰি আছে বুলি ফিল্ডত ভালকৈ প্ৰেক্টিছ কৰিলে তোমালোকে সেইটো আৰু কৰা নকৰা একেই। সেইটো কাৰণে আজিৰ পৰাই তোমালোকে ভালকৈ ফিল্ডত অহা, প্ৰেক্টিছ কৰা। ইণ্টাৰভিউলৈ বেছি দিন নাই, চাওঁতে এই 4-5 মাহ গুচি যাবগৈ। তোমালোকে যদি এনেকৈ এলেহুৱা হৈ থকা নহ'ব। আৰু মই 2-3খন ফিল্ডত গৈছোঁ, প্ৰায়খিনি ল'ৰা ছোৱালী ভালকৈ প্ৰেক্টিছ কৰি আছে। আৰু এই ভিডিঅ'টো যোনসকলে ফিল্ডত অহা নাই, প্ৰেক্টিছ কৰা নাই, এডমিট কাৰ্ড আহিব বা এডমিট কাৰ্ড আহি ইণ্টাৰভিউ ডেট পাব, তেতিয়া ফিল্ডত 2 এদিন দৌৰিম, লং জাম্প মাৰিম, ইণ্টাৰভিউটো ভালকৈ দিম, সেনেকৈ বুলি ভাবি থকা সকলৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। লগতে আসাম কামাণ্ডোৰ ওপৰত যোৱাকালিও এটা আপডেট দিছোঁ, সেইটো ভিডিঅ' চাই ল'বা যে CM ছাৰে কি কৈছে। 2-3 মাহৰ ভিতৰত অসম চৰকাৰৰ ফালৰ পৰা আসাম কামাণ্ডো বেটেলিয়নৰ আপডেট দিব, কেতিয়া কি হয়। লগতে এই ভিডিঅ'টো বিশেষ একো নাই, যোনসকলে ফিল্ডত অহা নাই তেওঁলোকৰ কাৰণে কৈছোঁ, ফিল্ডত অহা, ৰানিং কৰা একদম। তো ময়ো তেনেকৈ সময় পোৱা নাই, যিখিনি আপডেট শুনিছোঁ সেইখিনি কৈছোঁ। অক্টোবৰ মাহলৈ এডমিট কাৰ্ড আপডেট আহি যাব, এডমিট কাৰ্ড আহিব, হয়তো নতুন নিউ ভেকেঞ্চি এপ্লাই হ'ব সেই অক্টোবৰ মাহত, যিহেতু নৱেম্বৰ মাহত CM ছাৰে কৈছে ইণ্টাৰভিউ হ'বগৈ, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, লগতে এক্সাম, এইবিলাক এক্সেপ্টা। তো সেইটো কাৰণে ক'লোঁ ফিল্ডত অহা, ৰানিং কৰা।